এজন কবিয়ে মোক এবাৰ কৈছিলে যে মানুহে যেতিয়া বাৰে বাৰে অন্তৰত দুখ পায়, বাৰে বাৰে মৰি মৰি জীৱলগীয়া হয়, তেতিয়া ডিভাইনে তেখেতক এটা পাৱাৰ দিয়ে, শক্তি দিয়ে, আৰু সেই শক্তিৰ সহায়েৰে তেখেতে পিছত জগতখনকো জিনিব পাৰে। সেইটো একেবাৰে সত্য কথা। বাৰু সেইবোৰ বাদ দিয়ক, মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ যে মই এগৰাকী এয়া দেখিছে আপোনালোকে সৰস্বতী মা, দেখা নাই নেকি? এগৰাকী সৰস্বতী মা, বহুত পুৰণা। মোৰ ল'ৰা সৰু হৈ থাকোঁতেই তেওঁলোকে এয়া মাৰ ওচৰতে আৰাধনা কৰিছিলে। ল'ৰাও ডাঙৰ হৈ ওলাই গ'ল, এতিয়া ঘৰত নাই। গতিকে সেই মাক আৰাধনা কৰাটো আজিকালি নহয়। মই আকৌ মাক নতুনকৈ ৰূপ দিব খুজিছোঁ, মাক আজি কালাৰ কৰিব খুজিছোঁ।